নমস্কাৰ ওয়েলেছ অহম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউয়াৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ অসম চৰকাৰে ইতিমধ্যে কেইদিনমান আগত ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি স্কিম যেটো আছে সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাব বিচাৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি স্কিম যেটো আছে সেই স্কিমৰ অন্তৰ্গত আপোনালোকে কেনেকৈ প্ৰসেছখিনি কৰিব লাগিব আৰু কি কৰিব লাগিব সেই বিষয়ে সেৱাসেতু পৰ্টেলত এটা বৰ্তমান পপআপ বা হাইলাইট এটা আহি আছে সেই বিষয়ে আপোনালোক সকলোকে অৱগত কৰাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে শ্ৰদ্ধাঞ্জলি স্কিমৰ অন্তৰ্গত কেনেকৈ কামখিনি কৰিব লাগিব বা শ্ৰদ্ধাঞ্জলিৰ বেনিফিটটো কি সেই বিষয়ে সবিশেষ আপোনালোকক জনাম স্ক্ৰিনটো আপোনালোকে শ্বেয়াৰ কৰিছোঁ আপোনালোকে দেখিবলৈ পাই আছে শ্ৰদ্ধাঞ্জলি স্কিম the শ্ৰদ্ধাঞ্জলি স্কিম এপ্ৰুভ বাই গভৰ্ণমেণ্ট অফ আসাম এইটো অসম চৰকাৰৰ দ্বাৰা এপ্ৰুভ হোৱা এটা স্কিম হয় has been launched to the provide lawful coordinate and dignified supports for bringing back the mortal remains mane jibilak torlok residents of Assam especially students those working in low paying jobs jibilak ahomor bahirot jibilak কৰ্ম সূত্ৰে গৈ পেলাই বহুত মানুহৰ মৃত্যুবৰণ হয় বা ষ্টুডেন্ট বিলাকৰ বহুত বিদেশত গৈ পেলাই পঢ়িবলৈ যায় বিভিন্ন দেশত বা অসমৰ বাহিৰত বিলেক এখন ৰাজ্যত যেতিয়া গৈ পেলাই এনেধৰণৰ কিবা এটা ইনসিডেন্ট হয় তেওঁলোক মৃত্যুবৰণ কৰে তো সেই সময়ত কি মানুহজনক লৈ আহিবলৈ বহুত প্ৰবলেম হয় প্ৰবলেমৰ সন্মুখীন হয় পৰিয়াল কৰ্তৃপক্ষ যাৰ বিনিময়ত বহুতৰে বিভিন্ন ধৰণত আমি দেখিবলৈ পাওঁ যে বিভিন্ন এনজিও হক বা ডাঙৰ পলিটিক্যাল নেতা সকলৰ সহায় বা পইচা ডোনেশন কৰা মানুহৰ সহায় লৈ পেলাই সেই যেটো ডেড বডি আছে সেইটো পাৰ্থিৱ শৰীৰ যেটো আছে সেইটো অসমলৈ উভতাই লৈ আহা হয় কিন্তু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ আৰু ধুনীয়া স্কিম এই মাহতে লঞ্চ কৰিছিল যেটো শ্ৰদ্ধাঞ্জলি স্কিম বুলি আমি সকলোৱে জানো সেইটো যেটো নটিফিকেশন আছে সেইটো সেৱাসেতু পৰ্টেলত অটোমেটিকলি শো হৈ আছে সেইটো আপোনালোকক দেখুৱাইছো এটো বনাফাইড আসামৰ বাসিন্দা হ'ব লাগিব স্পেশালি ষ্টুডেন্টস দোজ ওয়ার্কিং ইন লো পেইং জবস কম ৰেন্টৰ যিবিলাক চাকৰিয়াল বা যিবিলাক দুখীয়া শ্ৰেণী লেবাৰ শ্ৰেণী মানুহ যিবিলাক অসমৰ বাহিৰত গৈ পেলাই কাম কৰে সেইবিলাক মানুহৰ কাৰণে এই সুবিধাটো অসম চৰকাৰে লৈ আহিছে হাউ টু ৰিচ কেস অফ ইনসিডেন্ট যেতিয়া আপোনালোকৰ এনেধৰণৰ ইনসিডেন্ট হ'ব কেনেকৈ আপোনালোকে চৰকাৰত বা বিভাগক কেনেকৈ আপোনালোকে সেই বস্তুখিনি জনাব সেইখিনি আপোনালোকক সবিশেষ এটা ইমাৰ্জেন্সি নাম্বাৰ দি মুকলি কৰা হৈছে 112 112 যদি আপোনালোকে কন্টাক্ট কৰে তেতিয়াহলে অটোমেটিকলি আপোনালোকৰ হেটো শ্ৰদ্ধাঞ্জলি স্কিমৰ অন্তৰ্গত কামখিনি আৰম্ভ হৈ যাব যিখিনি প্ৰক্ৰিয়া আছে তো আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে বা ইয়াৰ কাৰণে এটা WhatsApp নম্বৰো মুকলি কৰা হৈছে যেটো মই আপোনালোকক কৈ আছো 9181014888 এই নম্বৰ কেইটা আপোনালোকে সেভ কৰি ৰাখিব আৰু শ্ৰদ্ধাঞ্জলি স্কিমত কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেই বিষয় লৈ পেলে মই এই ভিডিওটোৰ থাম্বনেইল দিছো আৰু আপোনালোকে যদি এই ভিডিওটো সেভ কৰি ৰাখিব এনে ধৰণৰ কাৰোবাৰ যদি কোনো সমস্যা হয় দুখীয়া মানুহলৈ এই ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পৰঞ্চিও কল কৰিবৰ কাৰণে 24/7 দুটা নম্বৰ মুকলি কৰা হৈছে 9181014888 যেটো নম্বৰ WhatsApp কৰিব সেই নম্বৰত আপোনালোকে কল কৰিব পাৰিব ইনসিডেন্ট যেতিয়া হ'ব আশা কৰো আজিৰ এই ভিডিওটোত আপোনালোক সকলোৰে উপকৃত হ'ব যেতিয়া আপোনালোকে এনে ধৰণৰ কোনোবা সমস্যাত পৰে তেওঁলোককে এই ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ থ্যাংক ইউ নতুন এটা টপিকছৰ ওপৰত আপোনালোক সকলোকে